Hello everyone, বতৰৰ ফল বতৰত নাখাই কেতিয়া খাব ন সেই বুলি আমি এয়া কলা জামুন খাবলৈ লৈছো আৰু আমাৰ টিকলিকো খাবলৈ লাগে নহয় তাইক সেই গুটিটোপা অকমান এৰাই পিনে এনেকৈ খাবলৈ দিলো অকমান খালে তাৰ পিছত কাহিলে মই তাৰ পিছত নিদিলো আৰু ভয়ে লাগিলে তাৰ পিছত এয়া ডিনাৰত আছিলে বয়লাৰ চিকেন তাৰ পিছত এয়া মই বনাবলৈ ললো আলু কাটি লৈছো এফালে পিয়াজ নহৰু আদা তাৰপিছত এফালে ইলাইচি লং এনেকৈ লৈ লৈছোঁ অলপ দিলে ভাল লাগে আৰু ইলাইচি লং ডালচিনি এয়া দি দিলোঁ তেল গৰম হ'ল তাৰপিছত এইফালে পিহুমণিয়ে চিঞৰি আছে ভইচ অভাৰ দিওঁতে সেইকাৰণে অলপ ৰখি দিলোঁ তাৰপিছত এয়া আকৌ কণ্টিনিউ কৰিছোঁ পিঁয়াজ নহৰু আদা এনেকৈ দি দিলোঁ তেলত তাৰপিছত অলপ লৰাই মেলি হালধি আৰু নিমখ দি দিলোঁ দিয়াৰ পিছত আৰু মাংসখিনি দি দিলোঁ আৰু অলপ সময় মাংসখিনি দিয়াৰ পিছত ঢাকন মাৰি ৰাখি দিলোঁ আৰু ব্ৰইলাৰ মাংস শুকানকৈ খাই ভাল লাগে নহয়নে অকণমান পানী চানি দি পিনে এনেকৈ খাই কোনো ভাল নালাগে শুকানকৈ মই এনেকৈ বনায়ো ভাল পাওঁ আৰু খায়ো ভালেই লাগে বাৰু শুকানকৈ আৰু ব্ৰইলাৰ মাংস ইমান খোৱাটো ভাল নহয় বাৰু কিন্তু বহুত দিনৰ মূৰত এদিন খালে একো নহয় সেয়া আলু আৰু বিলাহী দি দিছোঁ তাৰপিছত অলপ মানে শুকানকৈ কৰিম আৰু পানী চানি নিদিওঁ আৰু পানী চানি দি গ্ৰেভিকৈ কৰি খাই খুব ভাল নালাগে সেইকাৰণে এনেকৈ বনাইছোঁ এয়া দি দিছোঁ মছলা যি আছে আৰু জিৰা ধনিয়া চিকেন মছলা গৰম মছলা তাৰপিছত আৰু শেষত আকৌ অলপ ৰচুন আদা পেষ্ট আছিলে তাকো দি দিছোঁ অলপ শেষত এনেকৈ দি দিলে গোন্ধটো ভাল লাগে আৰু এইফালে ভাত পাতি থৈ দিছোঁ তাৰপিছত এইফালে দাইল সিজি আছে হ'বই আৰু আজিৰ এই মিনি ব্লগটো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব বাই বাই